আপোনালোকে ওদালগুৰি জিলাৰ এইটো মই ভুৱা কথা নহয় দেই, এইটো আপোনাৰ প্ৰেক্টিকেল। আমাৰ যে ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি দলৰ দিলীপ শইকীয়া ডাঙৰীয়া যে জয়যুক্ত হ'লে এমপিৰ ফালৰ পৰা, তেখেতৰ আণ্ডাৰত 16টা পাৰিষদীয় সমষ্টি পৰে। আপোনালোকে ডাটা ওলাব তেখেতে কিমান ভোট পাৰিষদীয় সমষ্টিত পাইছে। সেইমতে আমি এনেই গম পাওঁ যে 16টা সমষ্টিত কেইটা আমি পাম। আপোনালোকে নিজেই জানে যে মথনগুৰি আমাৰ দখলত, দিহিৰাও হ'ব দখলত, ককলাবাৰী হ'ব দখলত। চিৰাং জিলাৰ এইবেলি আমি মথনগুৰি চুৱাইজাৰত জিকিম, মানস শ্বেৰপাঙত জিকিম। আৰু তুৰিবাৰটো আছেই আমাৰ। কোকৰাঝাৰ জিলাত ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, তেখেত ইমান দিনৰ মানে পুৰণা তেওঁ নেতা, তেওঁ ৰাইজৰ হৈ কাম কৰি আছে আৰু তেওঁ দিনী ৰাতি যেনেকৈ ৰাইজৰ লগত আছে, তো মানুহে ভোট দিবই। আমাৰ মনোৰঞ্জন ডাঙৰীয়া দত্মা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। মই ভাবোঁ নিশ্চয় তেখেতে জয়যুক্ত হ'ব, কাৰণ ৰাইজে মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি এটা বেলেগ চকুৰে দৃষ্টিৰে চায়। সেইকাৰণে ময়ো এজন কাৰ্যবাহী সদস্য বা দলৰ কাৰ্যকৰ্তা হিচাপে ময়ো বিচাৰোঁ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া পুনৰ গাঁৱৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লৈ জয়যুক্ত হওক, আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া জয়যুক্ত হওক। তেখেতসকল জয়যুক্ত হ'লে আমি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু শক্তিশালী হ'ব পাৰিম। শুনক, মই এইটো মোৰ সমষ্টিত কিন্তু দখল কৰিব আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।